নিখিল বড়ো ছাত্ৰ সন্থা কেন্দ্ৰীয় কাৰ্যালয়ত আজি কোকৰাঝাৰৰ সাংবাদিক বন্ধুসকলক আমি আমন্ত্ৰণ জনাইছোঁ আৰু বিশেষকৈ CAA চিটিজেনশ্বিপ এমেণ্ডমেণ্ট এক্ট 2019 13 ডিচেম্বৰত ভাৰতৰ পাৰ্লিমেণ্টত যোনটো বিধেয়ক পাছ হৈছিল আৰু 2024 11 মাৰ্চ যোৱা পৰহি যোনটো ইয়াৰ ৰুলছ গাইডলাইনছ লাগু হৈ গ'ল ইমপ্লিমেণ্টেশ্যনৰ কাৰণে ইয়াক লৈ নিখিল বড়ো ছাত্ৰ সন্থা আমি আজি সংবাদমেল আয়োজন কৰিছোঁ নিখিল বড়ো ছাত্ৰ সন্থাৰ স্পষ্ট মতামত আমি সদায় একে কথাই কৈ আহিছোঁ যে আমি মানি লোৱা নাই আৰু মানি নলওঁ দ্বিতীয় কথাটো হ'ল আমি বিৰোধিতা কৰোঁ আৰু বিৰোধিতা কৰি যাম অসমৰ খিলঞ্জীয়া ভূমিপুত্ৰৰ স্বাৰ্থত অসমৰ জনজাতি ভূমিপুত্ৰৰ স্বাৰ্থত আৰু স্বাৰ্থ ৰক্ষা কৰাৰ এই দিশটো চাই পেলাই নিখিল বড়ো ছাত্ৰ সন্থা আমি সদায় আমি শংকাবোধ কৰি আহিছোঁ আৰু আমি স্পষ্ট মতামত আমি দাঙি ধৰি আহিছোঁ তো ইয়াৰ কাৰণে যদিও আইনত কোৱা হৈছে যে ইনাৰ লাইন পাৰ্মিট থকা মিজোৰাম অৰুণাচল নাগালেণ্ড বা মণিপুৰত ইয়াৰ ৰেহাই দিয়া হৈছে বা ইয়াৰ আওতাৰ পৰা বাহিৰত ৰখা হৈছে 6 শিডিউল ট্ৰাইবেল এৰিয়া অফ আছাম বুলি লিখা হৈছে বা ত্ৰিপুৰাৰ কথা ইয়াতে উল্লেখ কৰা হৈছে যে BTR 6 শিডিউল কাৰ্বি আংলং ডিমা হাছাও আৰু মেঘালয় লগতে ত্ৰিপুৰাৰ কথা ইয়াত উল্লেখ কৰা হৈছে যদি আমি ইনাৰ লাইনৰ থকা এই ৰাজ্যবিলাক যদি আমি চাওঁ তেওঁলোকৰ তাত সোমাবৰ কাৰণে পাৰ্মিশ্যন ল'ব লগা হয় সেই ক্ষেত্ৰত তেওঁলোকে সুৰক্ষিত হৈ আছে কিন্তু অসমত থকা BTR বড়োলেণ্ড অঞ্চল আৰু কাৰ্বি আংলং আৰু ডিমা হাছাও যদি কোকৰাঝাৰত থকা চিৰাং বাক্সা ওদালগুৰি তামোলপুৰত থকা মানুহজনে বা অবৈধ বিদেশীয়ে যদি ধুবুৰী বঙাইগাঁও বা নলবাৰী বৰপেটাৰ পৰা তেওঁলোকে যদি জিলা প্ৰশাসনক বা এম্পাৱাৰ্ড কমিটি যোনটো দিয়া হৈছে এই কমিটিক যদি এপ্লাই কৰে অনলাইন আৰু তেওঁলোকে ভাৰতৰ নাগৰিকত্ব যদি পোৱা যায় সেই ক্ষেত্ৰত তেওঁ নাগৰিকত্ব পোৱাৰ পিছত য'তেই ইচ্ছা তেওঁ থাকিব পাৰিব আৰু BTR 6 শিডিউল ভাৰত বাংলাদেশ সীমান্তত লাগি থকা এটা 6 শিডিউল হয় আৰু অলৰেডি এই যি ট্ৰাইবেল বেল এণ্ড ব্লক বা ট্ৰাইবেল এৰিয়া আৰু অট'নমাছ কাউন্সিল আৰু 6 শিডিউল কাউন্সিল 10টা অট'নমাছ কাউন্সিল আৰু 6 শিডিউল কাউন্সিল অলৰেডি ভাবুকি আহিছে আমাৰ মাটিৰ ওপৰত ভাবুকি আহিছে আমাৰ কলা সংস্কৃতিৰ ওপৰত ভাবুকি আহিছে আমাৰ সমাজ জীৱনত আমাৰ অৰ্থনীতি জীৱনত ভাবুকি আহিছে আৰু ইয়াক লৈ পেলাই বিভিন্ন সময়ত বিভিন্ন সংঘাত হৈ গ'ল ঘাত প্ৰতিঘাত হৈ গ'ল হিংসাৰ পৰিৱেশ আমি দেখিবলৈ পালোঁ আৰু পুনৰ আমি তেনেকুৱা নিবিচাৰোঁ তো নিখিল বড়ো ছাত্ৰ সন্থাৰ স্পষ্ট মতামতটো হ'ল যে যদিও 6 শিডিউল সুৰক্ষিত বুলি ইয়াত লিখা হৈছে ইয়াত সুৰক্ষিতৰ যোনটো ইয়াত ডেফিনিশ্যন সেইটো কেনেকৈ বুজাব যে আমি কেনেকৈ সুৰক্ষিত বুজি ল'লোঁ যে কোকৰাঝাৰত এপ্লাই কৰিব নোৱাৰিব চিৰাঙত এপ্লাই কৰিব নোৱাৰিব তামোলপুৰ ওদালগুৰি বাক্সাত এপ্লাই কৰিব নোৱাৰিব কিন্তু সি অন্য জিলাত এপ্লাই কৰিব পাৰিব আৰু যেতিয়া তেওঁ নাগৰিকত্ব প্ৰমাণ পত্ৰ পোৱা যাব বা নাগৰিকত্ব প্ৰমাণ তাক দিয়া হ'ব ইয়াৰ পিছত ভাৰতত অসমৰ যিকোনো জিলাত তেওঁ থাকিব পৰা তেওঁ অধিকাৰ আছে সেই কথাটোলৈ আমি শংকাবোধ কৰিছোঁ আৰু ইয়াৰ কাৰণে কেন্দ্ৰীয় চৰকাৰক আমি দাবী জনাইছোঁ যে আমাক এই যে শংকা এই যে সেফটি সিকিউৰিটি আমাৰ যি ৰক্ষা ইয়াৰ ওপৰত চৰকাৰে ক্লিয়াৰ কাট কৰিব লাগে আৰু আমি ইয়াৰ কাৰণে মানি লোৱা নাই আৰু আমি মানি নলওঁ ইয়াক আমি বিৰোধিতা কৰিছোঁ অসমৰ স্বাৰ্থত খিলঞ্জীয়া ভূমিপুত্ৰৰ স্বাৰ্থত জনজাতিৰ স্বাৰ্থত আৰু আমি এই সংবাদমেল যোগেদি আমি দাবী জনাইছোঁ অসমৰ 6 শিডিউলৰ লগতে কাৰ্বি আংলঙৰ ডিমা হাছাও BTR বড়োলেণ্ডৰ লগতে ৰাভা আছাম তিৱা মিচিং কাউন্সিল সোণোৱাল কছাৰী দেউৰী কাউন্সিল টেঙাল কছাৰী নিখিল বড়ো ছাত্ৰ সন্থা আমি সদায় নিজৰ ষ্টেণ্ডটো আমি স্পষ্ট কৰিছোঁ এটা সময়ত আমি 30 জনগোষ্ঠীয়
যে সংগঠন আছে একেলগে আমি কাম কৰিছোঁ আমাৰ বুজাবুজি আছে আমাৰ মৰেল ছাপোৰ্ট আছে আৰু নিজাববীয়াকৈ আমি যিহেতু আমি এটা ইণ্ডিপেণ্ডেণ্ট জাতীয় আৰু ছাত্ৰ সংগঠন আমাৰ ইণ্টেলেকচুৱেল বুদ্ধিজীৱী বড়ো সমাজৰ বিভিন্ন শ্ৰেণীৰ লোক শিক্ষাবিদ আমাৰ জাতিক অস্তিত্বক লৈ পেলাই যিসকলে সংগ্ৰাম কৰি আহিছিল যিসকলে জাতিক প্ৰতিষ্ঠা কৰাৰ কাৰণে অহৰহ সমাজত সেৱা আগবঢ়াই আহিছে আৰু আমাৰ আঞ্চলিক জিলা আৰু কেন্দ্ৰীয় যিবিলাক চেণ্ট্ৰেল ৱৰ্কিং কমিটি মেম্বাৰ আছে সকলোৰ লগত আমি মত বিনিময় কৰি আছোঁ আৰু তেওঁলোকৰ পৰা বিভিন্ন এংগলত মতামত আমি লৈ আছোঁ নিজাববীয়াকৈ আমি কিছু ছাৰ্ভে কৰিছোঁ নিজাববীয়াকৈ আমি কিছু তথ্য সংগ্ৰহ কৰিছোঁ আৰু এই গোটেই তথ্য আৰু ছাৰ্ভেৰ আধাৰত যিহেতু CAA বিল অলৰেডি 2019 পাছ হৈছে 4 বছৰ পিছত এতিয়া 2024 এই নিৰ্বাচনৰ আগে আগে যিহেতু এইটো লাগু কৰা হ'ল আৰু আমি চাম যিহেতু এইটো অলৰেডি বিল পাছ হৈ আছে ৰুলছটো ইমপ্লিমেণ্ট কৰা হ'ল এই ক্ষেত্ৰত কেন্দ্ৰীয় পাৰ্লিমেণ্টে বা ভাৰতৰ সংসদে এইটো যদি উইথড্ৰ কৰিব লাগে তেওঁলোকে ইয়াত পাৰ্লিমেণ্টত পুনৰ উইথড্ৰ কৰিব লাগিব নহ'লে সুপ্ৰিম কোৰ্টত অসমৰ পৰা যি 53 পিটিশ্যন পৰি আছে সদৌ অসম ছাত্ৰ সন্থাই ৰিট পিটিশ্যন দিছে যোৱাকালিও আকৌ তেওঁলোকে পুনৰ ৰিট পিটিশ্যন দিছে এই আইনী যুঁজত ইয়াৰ সাংবিধানিক যি এটা পৰিপন্থী যি এই ব্যৱস্থাৰ ওপৰত যি কনষ্টিটিউচনেল বেঞ্চ তেওঁলোকে এই হিয়াৰিঙত বা ইয়াৰ ৰায়দানটো দিব আৰু আমি সুপ্ৰিম কোৰ্টৰ ওপৰত আমি দৃঢ় বিশ্বাসী আৰু আশাবাদী যে যোনটো সঁচা আৰু সঠিক দেশৰ নাগৰিকৰ প্ৰতি ভাবুকি অহা অসমৰ জনগাঁথনি অসমৰ জনজাতি অসমৰ খিলঞ্জীয়া ভূমিপুত্ৰসকলৰ ওপৰত অহা ভাবুকি এই গোটেই এটা চিন্তা কৰি পেলাই সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়াই নিশ্চয় সঠিক এটা সিদ্ধান্ত মহামান্য আদালতে ল'ব তাৰ ওপৰত আমাৰ বিশ্বাস আছে আৰু যিবিলাক সংগঠনে গণতান্ত্ৰিক বা গণ আন্দোলন বা বিভিন্ন কাৰ্যসূচী লৈছে তেওঁলোকে নিজাববীয়াকৈ তেওঁলোকে আগবাঢ়িব নিখিল বড়ো ছাত্ৰ সন্থাই সময় সঠিক এটা সিদ্ধান্তৰে আমি আগবাঢ়িম আৰু ইয়াৰ কাৰণে আমি পৰ্যালোচনা আলোচনা ইয়াৰ ওপৰত বিবেচনা আৰু ইয়াৰ ওপৰত মতামত আমি সংগ্ৰহ কৰিছোঁ যিহেতু এইটো এতিয়া দীঘলীয়া এটা প্ৰক্ৰিয়াৰে আগবাঢ়িব আৰু ইয়াৰ কাৰণে আমি আহি থকা দিনত এই কথাকে কৈছোঁ যে গণতান্ত্ৰিক অহিংস আৰু আইনী পন্থাৰে আমিও আগবাঢ়িবৰ কাৰণে আমি প্ৰস্তুত হৈ আছোঁ আৰু ইয়াৰ কাৰণে আমি সকলোৰ পৰা মতামতখিনি আমি সংগ্ৰহ কৰি আছোঁ সুপ্ৰিম কোৰ্টত যিহেতু ভাৰতৰ প্ৰায় 200ৰো অধিক পিটিশ্যন তাত দিয়া হৈছে CAA এগেইনষ্টত আৰু অসমৰ পৰা আমাৰ তথ্যত 53 তেনেকুৱা ৰিট পিটিশ্যন দিয়া হৈছে আৰু ইয়াত ওপৰত সুপ্ৰিম কোৰ্টে হিয়াৰিং অলৰেডি তেওঁলোকে আৰম্ভ কৰিছে মহামান্য আদালত আইনীভাৱে উচ্চতম ন্যায়ালয় মহামান্য আদালত এই গোটেই প্ৰক্ৰিয়াৰ সৰ্বোচ্চ হয় আৰু ইয়াৰ কাৰণে আমি দৃঢ় বিশ্বাসী যে আদালতে মহামান্য ন্যায়ালয়ে তেওঁলোকে সঠিক আৰু সঁচা সিদ্ধান্ত দি পেলাই জনসাধাৰণক আৰু নাগৰিকক ইয়াৰ সুবিচাৰ দিব বুলি আমি দৃঢ় বিশ্বাসী আৰু আস্থা আমাৰ আছে